ইফালে সাইন কৰি আছে বহুত ষ্টুডেণ্টে মানে সাইন কৰিলে মানে কি হ'ব বোলে সাইন কৰাটো মানে আমাৰ একো নুবুজায় কিন্তু সাইন কৰিলে মানে আমি এনেকৈ বুজাইছোঁ যে আমি CM ছাৰক সমৰ্থন জনাইছোঁ যে CM ছাৰে যিটো ভাল কাম কৰি আছে তাৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ যাতে তাতে মাৰে কলেজত মানে কি হৈ আছে বাকী ভালকে এতিয়া দেখাই আছো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰনগৰ গোটৰ অন্তৰ্গত বৰনগৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাপোৰ্ট কৰাৰ হেতুৱে আমি স্বাক্ষৰ অভিযান ইয়াতে অনুষ্ঠিত কৰিছো তো গাইজ বহুত দিনৰ মূৰত মানে এই ভিডিঅ' এটা শ্বুট কৰি আছো বহুত দিন সো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত সেই যে নাম লিখি দিছোঁ সেই কলেজতে অহা নাছিলোঁ সেই আজিও মানে বহুত দিনৰ ভিডিঅ' দি আনিছোঁ সেই তেজপুৰত গৈছিলোঁ তো আজি মানে বনাইছোঁ বিশেষ এটা টেলিভিশ্যন আছে গমে পাইছে কি হ'বলৈ গৈছে আজি ভিডিঅ'টো চ' কলেজৰ ওপৰতে কিবা এটা ভিডিঅ' সুন্দৰ এটা ভিডিঅ' বনাই আছোঁ চ' বাকী দেখি আছোঁ তাতে যাই কিনে কিবা এটা আজি হৈছে চ' তাকে দেখি আছোঁ বহুতে চাইন কৰি চাইন কৰা থাম্বনেইলখন দেখি আছোঁ কিটো এনে কি ভিডিঅ' হ'ব পাৰে এইটো চ' বাকী তাতে গৈ দেখি আছোঁ মাৰ তাতে মাৰে বঢ়িয়া কৰি মাৰ কলেজত মানে কি হৈ আছে বাকী ভালকে এতিয়া দেখাই আছো ইফালে আছে দে আজি বৰনগৰ পৰা অসমত যিখিনি আমাৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তো সেইখিনি ছাপৰ্টত আজি আমি ইয়াতে স্বাক্ষৰ অভিযান চলাইছিলোঁ তো কলেজৰ প্ৰায়খিনি ছাত্ৰ আহিছে আৰু আপোনালোকে দেখা পাইছে শংকুৰৰ চেনেলৰ থ্ৰুদি যে যিখিনি আমি ভাল পদক্ষেপ লৈছে CM ছাৰে আমাৰ যিখিনি ভাল পদক্ষেপ লৈছে তো তাৰ ওপৰত আমি CM ছাৰক আমি ছাপৰ্ট জনাই আমি এইখন স্বাক্ষৰ অভিযান আমি আজি অনুষ্ঠিত কৰিছিলোঁ কৰিব দিছে আৰু এইবিলাক বহুত চাইন কৰিছে বহুত চাইন কৰিছে বিজেপিৰ ৰাজ্যিক পৰ্যায়গৰাকী চাইন কৰি আছে বহুত ষ্টুডেণ্টে মানে সাইন কৰিলে মানে কি হ'ব বোলে সাইন কৰাটো মানে আমাৰ একো নুবুজায় কিন্তু সাইন কৰিলে মানে আমি এনেকৈ বুজাইছোঁ যে আমি CM ছাৰক সমৰ্থন জনাইছোঁ যে CM ছাৰে যিটো ভাল কাম কৰি আছে তাৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ যাতে অনাগত দিনত আৰু ইয়াতকৈ আৰু ভাল কাম হয় যাতে অসমৰ মাটিত অসমৰ স্থানীয় লোকৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আমি CM ছাৰক সমৰ্থন জনাইছোঁ সুন্দৰ এটা মানে পদক্ষেপ লৈছে ইহঁতেও পুৰা ইফালে চবকে চাইন কৰি আছে আৰু বহুতে আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ ষ্টুডেণ্টখিনিয়ে কিহৰ পৰা বোলে AVP পৰা খুব সুন্দৰ আমাৰ এই অনুষ্ঠানত আজি আমাৰ অসম অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক উচ্ছেদৰ সমৰ্থনত স্বাক্ষৰ অভিযানত উপস্থিত আজি বৰনগৰ কলেজৰ আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আমাৰ ইউনিট সেক্ৰেটাৰী মৃন্ময় দাস ডাঙৰীয়া আমাৰ লগতে আছে আমাৰ নয়নজ্যোতি দাস ডাঙৰীয়া প্ৰমুখ্যে সকলো শিক্ষাৰ্থী প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মোক নিমন্ত্ৰণ কৰাৰ বাবে এই অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক পদক্ষেপ লৈছে সঁচাকে শলাগনীয় সকলোৱে ভাল পাইছিলে পোৱা নাই এইটো ক্ষেত্ৰত আজি যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছিলে যে বেদখল মুক্ত অসম কৰিব আজি বেদখল মুক্ত অসম তেওঁ কৰিছে আজি বিভিন্ন জেগাত আমাৰ এই বেদখল মুক্ত অভিযান চলি আছে আমাৰ অসমৰ গোৱালপাৰাত হৈ গৈছে ধুবুৰীত হৈ গৈছে আমাৰ এতিয়া আপাৰ আছামত লখিমপুৰ আমাৰ শিৱসাগৰ আৰু উমিয়াম ঘাটত বিশেষকৈ হৈছে আৰু সঁচাকৈ সকলোৱে শলাগনীয় আমাৰ সকলো ইয়াতে যিখিনি শিক্ষাৰ্থী আছে প্ৰত্যেকখন কলেজত আমাৰ এই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এটা এই অভিযান চলি আছে অসমৰ বিভিন্ন কলেজত চলিছে গতিকে সকলো শিক্ষাৰ্থী যিমান আছে আমাৰ নৱপ্ৰজন্ম গতিকে তেওঁলোকে এইটো ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে সেইকাৰণে এটা সঁচাকৈ খুব ভাল লাগিছে এইটো এনেকুৱা এটা অনুষ্ঠান হাতত লোৱাৰ বাবে আৰু মই ভাবো আশা কৰো আপোনালোকো মানে আমাৰ বিদ্যাৰ্থী পৰিষদৰ লগত আছে বুলি আশা কৰিছো আছেনে না সকলো আছেনে আছে গতিকে আপোনালোকে ভাল পাইছে হয়নে নহয় বহিৰাগত আহি কিনে ইয়াতে দখল কৰিলে ভাল হয় জানো গতিকে আজি আমাৰ কাৰণে পিছলৈকে কি হ'ব আজি এনেকুৱা আমাৰ ধুবুৰীয়ে হওক বা বৰপেটাতে হওক এতিয়া আমাৰ কি হৈছে আমি আমাৰ সংখ্যালঘু যিটো হৈছিলে এতিয়া আমি সংখ্যালঘুত পৰিছো হয়নে নহয় গতিকে যিখিনি উচ্ছেদ হৈছে আমি এইখিনিক সমৰ্থন কৰিব লাগে আমাৰ যি ৰিজাৰ্ভতো বহুতখিনি
আজি বহিৰাগতই আহি দখল কৰিছে। গতিকে তেওঁলোকৰ এই উচ্ছেদ অভিযানক আমি মুখ্যমন্ত্ৰী মহোদয়াক সমৰ্থন কৰিব লাগে, মই এইটো ভাবো। আৰু আপোনালোকে লগত দি তেখেতক আমি সকলোৱে যাতে তেখেতক সমৰ্থন কৰি আজি এই স্বাক্ষৰ অভিযান আজি যাতে আমি এইখিনিতে আৰম্ভ কৰিম বুলি মই আশা কৰিছো। গতিকে আহক আমি সকলোৱে এটা এটা স্বাক্ষৰ কৰো, হ'বনে? মই ভাল পাম। আজি আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি আমাৰ গোটেই অসমতে এটা পদক্ষেপ হাতত লৈছে। এটা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰি যি উচ্ছেদ অভিযান চলি আছে সেই অভিযানক সমৰ্থন কৰি কিনে এটা স্বাক্ষৰ অভিযান তেওঁলোকে লৈছে, মানে সমৰ্থন হিচাপে। গতিকে সেই অনুষ্ঠানত আজি মই বৰনগৰ কলেজত যি উপস্থিত আছো, তেওঁলোকে মোক নিমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদো জ্ঞাপন কৰিছো আমাৰ গোটেই ষ্টুডেণ্ট ইউনিয়নক, গোটেই তেওঁলোকে মোক ইয়াতে নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু সঁচাকে এইটো এটা খুব গৌৰৱৰ বিষয়। আমি এতিয়া আমাৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। ইমান এটা সুন্দৰ পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে। আজি যি বেদখল মুক্ত অসম গঢ়িব বুলি তেওঁলোকে মানে যিটো প্ৰতিজ্ঞা কৰিছিলে আৰু সেইটো আজি আখৰে আখৰে তেওঁলোকে পালন কৰিছে। গতিকে ধন্যবাদ অসম চৰকাৰ। নিশ্চয় এইটো ভাল। আমাৰ আপোনালোকে চাওক, আজি ষ্টুডেণ্ট গোটেইখিনি ইউনিয়ন যিমানখিনি আছে আমাৰ আছো, তেওঁলোকে আমাক সমৰ্থন কৰিছে। গতিকে আমাৰ যিখিনি আজি বেদখল হৈ আছে ন, গতিকে সেই বেদখলখিনি আমাৰ হৈছে মুক্ত কৰা আমাৰ প্ৰথম লক্ষ্য। আজি ৰিজাৰ্ভতো বহুতখিনি আমাৰ বৰপেটা হওক বা আপাৰ আছামতেও যিখিনি তেওঁলোকৰ এটা প্ৰবঞ্চনা বুলি ক'ব লাগিব। আজি কংগ্ৰেছ চৰকাৰৰ দিনত এইটো তেওঁলোকৰ এটা ভোট বেংক হিচাপে আজি বহুতখিনি আজি বহিৰাগত মানুহক তেওঁলোকে তাতে মানে জীৱন যাপন কৰিবলৈ এটা মানে তেওঁলোকে উৎসাহ দিছে। আৰু তাতে তেওঁলোকে হঠাৎ আৰু এটা কথা কৈ দিছো মই এইখিনিতে, যদি আজি ধুবুৰীত আপোনাৰ ধুবুৰীত যদি ক'ৰবাত বেদখল কৰিছে, বেদখল হোৱাৰ পিছত তেওঁলোকে তাৰপিছত ধুবুৰীৰে ওচৰে পাজৰে এখন জেগাত যাব পাৰে, তেওঁলোকক দিব পাৰে। কিন্তু তেওঁলোকে তাতে নহয়, তেওঁলোকে লখিমপুৰ যাব, নহলে তেওঁলোকে ডিব্ৰুগড়ত যাব। তেনেহ'লে সেইটো কি হয়? এইটো আজি যদি মই নলবাৰীৰ ছোৱালী, তো মই নলবাৰীৰে ওচৰত ক'ৰবাত থাকিম। মোক যদি কোনোবাই বেদখল কৰিছে, এইটো এটা কথা ক'ব বিচাৰিছো। যদি মোক কোনোবাই ইয়াৰ পৰা গুচাই দিছে, আজি মোক মোৰ ঘৰখনৰ পৰা গুচাই দিছে, তো মই একদম ওচৰতে ক'ৰবাত থাকিম, সেই জিলাখনতে থাকিম। আজি মই তাৰে পৰা ডিব্ৰুগড় লখিমপুৰ যাবলগীয়া মোৰ দৰকাৰ নাথাকে। এইটো হৈছে এটা বেদখল, এইটো এটা ষড়যন্ত্ৰ। কাৰণ তেওঁলোকে অকল ভোট বেংকৰ কাৰণে সেইখিনি মানুহক ব্যৱহাৰ কৰিছে। গতিকে সেইটোৱে মই ক'ম যে ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি এইটো পদক্ষেপ গ্ৰহণ কৰিছে, আজি অসমখন সুৰক্ষিত কৰিছে এইটো পদক্ষেপ গ্ৰহণ কৰি। দেখিবলৈ পোৱা গৈছে যে এই বেদখলৰ বিৰুদ্ধে বা উচ্ছেদৰ বিৰুদ্ধে আমচুই কিন্তু সমৰ্থনত তেওঁলোকে প্ৰতিবাদ কৰি আছে। সেইটো কৰিবই তেওঁলোকে, এইটোৰ ওপৰত আৰু মই কি কওঁ, আপোনালোকে নিজে জানে। আমচুই কেলে নকৰিব, এইটো তেওঁলোকে কৰিব। এতিয়া তেওঁলোকৰ মতে হৈছে তেওঁলোকৰ যিটো আজি তেওঁলোকৰ ক'ব গ'লে মই আমচুৰ কথাত ইমান বিশেষ নকওঁ, খালি এইটো জানো যে তেওঁলোকৰ এই যিটো ভোট বেংক পলিচি তেওঁলোকে কৰিছিলে সেইটো তেওঁলোকৰ ভাঙি গৈছেতো। সেইটো কাৰণে তেওঁলোকে এইটো নিশ্চয় কৰিব এইখিনি কাম। গতিকে ইয়াৰ ওপৰত বিশেষ ক'বলগীয়া নাই, এইটো আপোনালোকেও বুজি পায়। আৰু অসমৰ যিখিনি অবৈধ বেদখলকাৰীৰ হাতত মাটিখিনি আছিলে, সেইখিনি যিমান পাৰে উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰাৰ প্ৰচেষ্টাত আছে। আজিও কিছুমান ঠাইত উচ্ছেদ হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি যিখিনি ভাল পদক্ষেপ কৰিছে, আমি তেখেতক সমৰ্থন জনাইছো যে তেখেতৰ আমি সকলোখিনি কামতে আমি ছাপোৰ্ট কৰিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উচ্ছেদ অভিযানক গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা কৈছে যে গৌৰৱ গগৈ যেতিয়া মুখ্যমন্ত্ৰী হ'ব, তেখেতৰ প্ৰথম কেবিনেটতে তেখেতে বোলে এই উচ্ছেদ কৰা মাটিখিনি বোলে তেখেতে অবৈধ বেদখলকাৰীৰ হাতত পুনৰ গতাই দিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকে কৈছে, বৰ্তমান আৰু বেদখলকাৰীৰ হাতত মাটি নাযায় অসমৰ, কাৰণ অসমৰ যিমানখিনি নিবনুৱা যুৱক আছে তেখেতসকলে সেই মাটিখিনি লিজত লৈ 1 টকা বা 2 টকা লিজত লৈ সেই মাটিখিনি তেখেতে ডেইৰী ফাৰ্ম বা খেতি কৰিব পাৰিব। তো তাৰ ফলত এটা নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ এটা সফল হ'ব। আৰু আমচুৱে কৈ আছে যে ৰাজপথ কপাব আৰু উপায়তো নাই। আমচুৱে যি কৰে কৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৰিব লাগে তেখেতে নিজৰ মতে কৰি আছে। আৰু তো গাইজ প্ৰথমৰ ক্লিকটো চাইটো মই পালে কি হ'ব লাগে আছে, কি হ'ল আজিৰ ভিডিঅ'টোত মানে এই কৈছেই ভালকৈ কথাখিনি মই বুজাই দিলোঁহে, মানে তেওঁলোকে কৈছে সুন্দৰকৈ। চ' সেয়ে আছিল আজিৰ ভিডিঅ'টো। বাই বাই, লগ পাম নেক্সট ব্লগত। বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। কলেজৰ ড্ৰেছত খুব এটা ভাল পদক্ষেপ হাতত লৈছে তেওঁলোকে। চ' সেয়া বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। ক'লে সেউজীয়া হৈ গৈছে ধান, বহুতে কৈ থাকে মানে ভিডিঅ' নাই। আজি আহিছে খুব এটা সুন্দৰ ভিডিঅ' চাব গাইজ। একদম বহুত এটা ভাল পদক্ষেপ হাতত লৈছে। তো বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।